নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা ক্ৰমান ভয়াৱহতাৰ দিশে গতি কৰিছে বাংলাদেশৰ পৰিস্থিতিয়ে দেওবাৰে সন্ধিয়াৰ পৰা দেশখনত জাৰি কৰা হৈছে সান্ধ্য আইন ছাত্ৰ বিদ্ৰোহৰ উত্তপ্ত হৈ উঠিছে বৰ্তমান সমগ্ৰ বাংলাদেশ হিংসাত্মক ঘটনাত এই পৰ্যন্ত মৃত্যু সাবটিছে প্ৰায় 100 গৰাকীকৈ লোকে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ ক্ৰমান ভয়াৱহতাৰ দিশে গতি কৰিছে বাংলাদেশৰ পৰিস্থিতি দেওবাৰে সন্ধিয়াৰ পৰা দেশখনত জাৰি কৰা হৈছে সান্ধ্য আইন ছাত্ৰ বিদ্ৰোহত ইতিমধ্যে উত্তপ্ত হৈ পৰিছে সমগ্ৰ বাংলাদেশ হিংসাত্মক ঘটনাত এই পৰ্যন্ত মৃত্যু 100 গৰাকীকৈ লোকৰ আনহাতে মৃত্যু সাবটিছে প্ৰায় 14 জনকৈ আৰক্ষীয়ে শেহতীয়া পৰিস্থিতিৰ বাবে দেশখনত কৰ্তন ইণ্টাৰনেট সেৱা সৰকাৰী সংস্থাই ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইতিমধ্যে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বিগত কিছুদিনৰ পৰা যি ছাত্ৰ বিদ্ৰোহৰ যি ঘটনা আছে সেই ছাত্ৰ বিদ্ৰোহত ইতিমধ্যে উত্তপ্ত হৈ পৰিছে সমগ্ৰ বাংলাদেশ আৰু ইতিমধ্যে এই উত্তপ্ত পৰিস্থিতি বৰ্তমান সময়তো হামকটা দেখিবলৈ পোৱা নাই আৰু ইয়াৰ পিছতে ক্ৰমান ভয়াৱহতাৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু যেহেতু বৰ্তমান বাংলাদেশ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ছাত্ৰ বিদ্ৰোহৰ সমগ্ৰ বাংলাদেশৰ ৰাজপথ উত্তাল হৈ পৰিছে আৰু শেহতীয়া যিসমূহ ঘটনা পৰিঘটনা যি সংঘটিত হৈ আছে বা যি হিংসাত্মক ঘটনা সংঘটিত হৈ আছে বাংলাদেশত তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেওবাৰে সন্ধিয়া 6 বজাৰ পৰা পুনৰ সমগ্ৰ বাংলাদেশতে ইতিমধ্যে সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ইতিমধ্যে যি বিক্ষোভৰ ঘটনা সংঘটিত হৈ আছে দিনক দিনে যেহেতু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু দেওবাৰৰ পৰ্যন্ত অৰ্থাৎ এই যি হিংসাত্মক ঘটনা হৈ আছে বাংলাদেশত শেহতীয়া পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যি হিংসাত্মক ঘটনা সংঘটিত হৈ আছে সেই দেওবাৰ পৰ্যন্ত সেই হিংসাত্মক ঘটনাত ইতিমধ্যে মৃত্যু সাবটিছে প্ৰায় 78 জনকৈ লোকে দেওবাৰ পৰ্যন্ত ইতিমধ্যে 78 জনকৈ লোকে এই হিংসাত্মক ঘটনাত ইতিমধ্যে মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আজি যেহেতু সোমবাৰ আৰু আজি পুনৰ যেহেতু বৰ্তমান যেহেতু ক্ৰমান ভয়াৱহতাৰ ফালে গতি কৰা দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ পৰিস্থিতি আৰু শেহতীয়া যি তথ্য আহি পৰিছে আৰু শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত এই হিংসাত্মক ঘটনাত ইতিমধ্যে মৃত্যু সাবটিছে প্ৰায় 100 জনকৈ লোকে অৰ্থাৎ দেওবাৰৰ দিনটোলৈকে 78 জনকৈ লোকে মৃত্যু সাবটিছিল আৰু শেহতীয়া যেটো সোমবাৰৰ যি পৰিস্থিতি আছে সোমবাৰো বৰ্তমান সেই একে পৰিস্থিতি বিৰাজমান কৰি আছে সমগ্ৰ বাংলাদেশতে আৰু ইতিমধ্যে আজিৰ দিনটোত অৰ্থাৎ সোমবাৰ আজি যেহেতু সোমবাৰ আৰু আজিৰ দিনটোত ইতিমধ্যে মৃত্যু সাবটিছে প্ৰায় 100 জনকৈ লোকে বৰ্তমান সময়ত মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে মৃত্যু সাবটিছে প্ৰায় 14 জনকৈ আৰক্ষী বিষয়াও ইতিমধ্যে এই হিংসাত্মক ঘটনাত মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইয়াৰ লগতে ৰাজধানী ঢাকাৰ বাহিৰেও সকলো সমমণ্ডল মুখ্য কাৰ্যালয় নগৰ নিগম পৌৰসভা ঔদ্যোগিক এলেকা জিলা সদৰ আৰু উপজিলাৰ মুখ্য কাৰ্যালয় ইতিমধ্যে সান্ধ্য আইন প্ৰণয়ন কৰা হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে চৰকাৰ পদত্যাগৰ এক দফা দাবী উত্থাপন কৰিছে অৰ্থাৎ শেখ হাসিনাৰ যি চৰকাৰ আছে সেই শেখ হাসিনাৰ চৰকাৰ ইতিমধ্যে বাংলাদেশৰ পৰা নমাই আনিবলৈ ইতিমধ্যে ছাত্ৰসকলে হুংকাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই হুংকাৰতে ইতিমধ্যে সমগ্ৰ বাংলাদেশৰ যি ৰাজপথ আছে সেই ৰাজপথ বৰ্তমান উত্তাল কৰি উঠা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দেশখনৰ বহু ঠাইত ইতিমধ্যে সংঘৰ্ষ অব্যাহত আছে অৰ্থাৎ বাংলাদেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ছাত্ৰ বিদ্ৰোহৰ সন্দৰ্ভত ইতিমধ্যে এই হিংসাত্মক আন্দোলন গঢ়ি তোলা বৰ্তমান সময়তো অব্যাহত আছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু এই কাৰ্যসূচীত এতিয়ালৈকে মুনিচিগঞ্জত 3 জন বগৰাত 3 জন মাগুৰাত 3 জন পাবনাত 2 জন কমিলাত 1 জন ভোলাত 3 জন আৰু ৰংপুৰত 3 জনকৈ লোক আৰু মুঠ 28 জনকৈ লোকে ইতিমধ্যে মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে যেহেতু বিভিন্ন প্ৰান্তত বাংলাদেশৰ এই হিংসাত্মক ঘটনাই গঢ় লৈ উঠা দেখিবলৈ পোৱা গৈছে আৰু এই আছে মাত্ৰ দেওবাৰ দিনটোৰ তথ্য দেওবাৰ দিনটোত প্ৰায় 78 জনকৈ লোকে ইতিমধ্যে মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু শেহতীয়া আজি যেহেতু সোমবাৰ আৰু আজি পৰ্যন্ত ইতিমধ্যে শেহতীয়া তথ্য অনুসৰি ইয়াৰ মৃত্যু সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এই পৰ্যন্ত এই হিংসাত্মক ঘটনাত ইতিমধ্যে মৃত্যু সাবটিছে প্ৰায় 100 জনকৈ লোকে এই বিষয় ঘটনাত ইতিমধ্যে মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে হয়তো মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু এই হিংসাত্মক ঘটনাই এই পৰ্যন্ত মৃত্যু সাবটিছে প্ৰায় 14 জনকৈ আৰক্ষীজনে যেহেতু আৰক্ষী জোৱান আৰু ইতিমধ্যে ছাত্ৰসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু ইতিমধ্যে ছাত্ৰসকলক দমন কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে শূন্যলৈ গুলী চালনা কৰিছে ঠাই বিভিন্ন ঠাই ইতিমধ্যে কন্দুৱা গেছো নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যি ছাত্ৰ আৰু আৰক্ষীৰ যি সংঘৰ্ষ আছে সেই সংঘৰ্ষত ইতিমধ্যে এই পৰ্যন্ত 14 গৰাকীকৈ আৰক্ষীয়ে ইতিমধ্যে মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু এই পৰ্যন্ত এই হিংসাত্মক ঘটনাত মৃত্যু হৈছে প্ৰায় 100 গৰাকীকৈ সাধাৰণ লোকে ইতিমধ্যে মৃত্যু সাবটিছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু যেহেতু বিগত কিছুদিনৰ পৰা এই হিংসাত্মক ঘটনা চলি আছে ছাত্ৰসকলৰ যি যুদ্ধ আছে
যি বিদ্ৰোহ আছে সেই বিদ্ৰোহ চলি থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সমগ্ৰ দেশখনতে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিলে সমগ্ৰ দেশখনতে যিহেতু ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিলে আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়াৰ লগে লগে ইতিমধ্যে চৰকাৰী সংস্থাসমূহে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম ইউটিউব এই সকলোবোৰ বন্ধৰ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে যিহেতু কিছুদিন পূৰ্বে এই যি ইণ্টাৰনেট সেৱা যি আছিলে সেই ইণ্টাৰনেট সেৱাসমূহ মুকলি কৰি দিয়া হৈছে কিন্তু ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ লগে লগে পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ ৰাজপথত আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ বাংলাদেশৰ চৰকাৰী ইণ্টাৰনেটসমূহ কৰ্তন কৰি দিছে আৰু ইতিমধ্যে চৰকাৰী সংস্থাসমূহে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামসমূহৰ ইতিমধ্যে বন্ধৰ নিৰ্দেশনা প্ৰদান কৰিছে আৰু দেওবাৰে সন্ধিয়া 6 বজাৰ পৰা ইতিমধ্যে সমগ্ৰ বাংলাদেশতে সান্ধ্য আইন জাৰি কৰা হৈছে